২৬ত নিশ্চিতভাৱে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব। NDA চৰকাৰে হ'ব অসমৰ, এইটো নিশ্চিত। কাৰণ অসমৰ মানুহে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা যিখিনি সুফল পাইছে, গতিকে সেইটো কেতিয়াও পাহৰি নাযায়। কংগ্ৰেছে 55 বছৰ কাল ৰাজত্ব কৰিও এইখিনি কাম কৰিব নোৱাৰিলে। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 11 বছৰতে কংগ্ৰেছে 55 বছৰে কৰিব নোৱাৰা কাম তেখেতে 11 বছৰতে সম্পূৰ্ণ কৰিলে। আৰু অধিক আগন্তুক দিনত কাম কৰাৰ বাবে যিমানখিনি পৰিকল্পনা হাতত লৈছে, ইয়াৰ বাবে আজি অসমৰ ৰাইজ তেখেতৰ প্ৰতি কৃতজ্ঞ। আৰু সেইবাবে নিশ্চিতভাৱে উন্নয়নৰ স্বাৰ্থত, শান্তিৰ স্বাৰ্থত অসমৰ ৰাইজে বিজেপিক আঁকোৱালি ল'ব, মিত্ৰজোঁটক আঁকোৱালি ল'ব। ২৬ত নিশ্চিতভাৱে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব। NDA চৰকাৰে হ'ব অসমৰ, এইটো নিশ্চিত। কাৰণ অসমৰ মানুহে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা যিখিনি সুফল পাইছে, গতিকে সেইটো কেতিয়াও পাহৰি নাযায়। কংগ্ৰেছে 55 বছৰ কাল ৰাজত্ব কৰিও এইখিনি কাম কৰিব নোৱাৰিলে। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 11 বছৰতে কংগ্ৰেছে 55 বছৰে কৰিব নোৱাৰা কাম তেখেতে 11 বছৰতে সম্পূৰ্ণ কৰিলে। আৰু অধিক আগন্তুক দিনত কাম কৰাৰ বাবে যিমানখিনি পৰিকল্পনা হাতত লৈছে, ইয়াৰ বাবে আজি অসমৰ ৰাইজ তেখেতৰ প্ৰতি কৃতজ্ঞ। আৰু সেইবাবে নিশ্চিতভাৱে উন্নয়নৰ স্বাৰ্থত, শান্তিৰ স্বাৰ্থত অসমৰ ৰাইজে বিজেপিক আঁকোৱালি ল'ব, মিত্ৰজোঁটক আঁকোৱালি ল'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।